বুৰঞ্জীৰ পাতত এনেধৰণে ক্ষণ জন্মা অত্যাচাৰী শাসকৰ কাহিনী লিপিবদ্ধ হৈ আছে কিন্তু এই কাহিনী সোণালী আখৰেৰে লিপিবদ্ধ হৈ থকা নাই এই কাহিনীবিলাক লিপিবদ্ধ হৈ আছে মানুহৰ পুঞ্জীভূত ঘৃণাৰ কলা আখৰেৰে অসমতো আজি এনেকুৱাই হৈছে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণে অতি আক্ৰোশমূলকভাৱে অতি হিংসাত্মক মনোভাৱেৰে সৈতে জপিয়াই পৰিছে কিছুমান অসহায় নিৰপৰাধী কিছুমান মানুহৰ ওপৰত আৰু অতি আক্ৰোশেৰে সৈতে এই মানুহবিলাকক একাধিক্ৰমে এফালৰ পৰা উচ্ছেদ কাৰ্য চলাই গৈ আছে মনত পৰে বুৰঞ্জীৰ পাতত যেনেকৈ আছে কেম্বোডিয়াৰ খেমৰ ৰোজৰ পলপত সেই অত্যাচাৰী শাসক ঠিক তেনেকৈ হিটলাৰ আৰু নাজি বাহিনীৰ হলোকাষ্টত ইহুদীসকলক কেনে ধৰণে অত্যাচাৰ কৰি যেনে ধৰণে নিষ্পেষিত কৰিছিল ঠিক একেটা কাহিনীৰ যেন পুনৰাবৃত্তি হৈছে আজি অসমত আজি গোৱালপাৰা ধুবুৰী চাৰিওফালে এই অসহায় মানুহবিলাকৰ ওপৰত অতি ধৰ্মীয় আবেগৰ এক ধুমুহা সৃষ্টি কৰিবৰ বাবে নিজৰ ৰাজনৈতিক উদ্দেশ্য চৰিতাৰ্থ কৰিবৰ বাবে অতি হিংসাত্মকভাৱে আক্ৰোশমূলকভাৱে অসহায় মানুহবিলাকক এফালৰ পৰা উচ্ছেদ কৰিছে ৰ'দে বতাহে বৰষুণে এই অসহায় অৰ্ধহাৰে অনাহৰে থকা মানুহবিলাকক ঠিক যেনে ধৰণে তেওঁলোকে নিষ্পেষিত কৰিছে সেই নিষ্পেষিত কাহিনী বুৰঞ্জীতো আছে কিন্তু বেছিদিন এনে ধৰণৰ অত্যাচাৰী শাসন নাথাকে আমিও কংগ্ৰেছ দলৰ ফালৰ পৰা এই অত্যাচাৰী শাসক এই অত্যাচাৰী শাসন উৎখাত কৰিবৰ বাবে আমি বদ্ধপৰিকৰ আমি সকলো সংগ্ৰামত অৱতীৰ্ণ হৈছো